ডি ভোটাৰৰ নামত ফৰেনাৰ্ছ কেছৰ নামত যে সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰা হৈছে, এই ডি ভোটাৰৰ সাংবিধানিক বৈধতাক চেলেঞ্জ কৰি অনাৰেবল গুৱাহাটী হাইকোৰ্টত গোচৰ ৰুজু কৰিছিল। ইয়াতে 16জন বিধায়কৰ চহী আছিল। নাম্বাৰ 1 মনোৱাৰ হুছেইন, তাৰপিছত চিৰাজউদ্দিন আজমল, হাফিজ বছিৰ আহমেদ কাছিমি, জাহানুদ্দিন, স্বপন কৌৰ, মঈনুদ্দিন আহমেদ, আলী হুছেইন, তাৰপিছত গুল আখতাৰা বেগম, আব্দুর রহিম খান, আব্দুল কালাম আজাদ, শেখ শাহ আলম, আশরাফুল ইসলাম, রফিকুল ইসলাম বৰপেটা, আতাউর রহমান মাজার ভূঁইয়া, শেরমান আলী আহমেদ বৰপেটা, মজিবুর রহমান নগাঁও। আৰু প্ৰতিপক্ষ হিচাপে আপোনাৰ 1ৰ পৰা আৰম্ভ কৰি 56 ডিপাৰ্টমেণ্ট আৰু চৰকাৰক প্ৰতিপক্ষ হিচাপে এই গোচৰটোত জড়িত কৰাইছিল। খুব অসমৰ সংখ্যালঘু ৰাইজে ভাবিছিল যে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলে এটা ভাল কাম কৰি আছে, কিন্তু আশ্চৰ্যজনক কথা হ'ল টেষ্টৰ ষ্টাৰ্টিং টাইমতেই কি কৰিলে, এই পেটিশ্যনাৰবিলাকে 16জন MLA পেটিশ্যনাৰ আছিল, এই 16জন MLA টেষ্টটো উইথড্ৰ কৰিলে আৰু ক'লে যে আমি ফ্ৰেছ এটা পেটিশ্যন দাখিল কৰিম, এনেকুৱা ধৰণৰ কেছ মানে ফ্ৰেছভাৱে আমি ফাইল কৰিম। কিন্তু দুৰ্ভাগ্যবশতঃ আজিলৈকে তেনেকুৱা ধৰণৰ ফ্ৰেছ পেটিশ্যন দাখিল কৰা দেখা নগ'ল। 2011 চনত দাখিল কৰা ডি ভোটাৰ সংক্ৰান্তক ডি ভোটাৰক চেলেঞ্জ কৰি অনাৰেবল গুৱাহাটী হাইকোৰ্টত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনখন যদি এই পেটিশ্যনাৰবিলাকৰ পক্ষত ৰায়দান হ'লহেঁতেন, তেনেহ'লে আজি অসমৰ মুছলমানৰ এই অৱস্থা নহ'লহেঁতেন। অসমৰ মুছলমানসকলক জোৰ জবস্তি ঘৰৰ পৰা উঠাই ডিটেনশ্যন কেম্পত উঠাই আন্তঃৰাষ্ট্ৰীয় সীমাৰ দি মানে বিদেশী ৰাষ্ট্ৰত পঠাই দিয়া হৈছে। অৰ্থাৎ অসমৰ পৰা অতি কমে 14জনমান মানুহক বাংলাদেশলৈ ঠেলি দিয়া হৈছে আৰু বাংলাদেশ সীমান্তত গৈ সেই লোকবিলাকে দাবী কৰি আছে উই আৰ ইণ্ডিয়ান চিটিজেন বাই বাৰ্থ। তেখেতসকলক নো মেন জনত এৰি দিয়া হৈছে। এটা বিপদৰ মাজত এই মানুহবিলাক ৰৈ আছে, ধাননি পথাৰত পানীৰ মাজত, বোকা ধাননি পথাৰত এই মানুহবিলাক ৰৈ আছে। দেখিলে নিজৰ অন্তৰ নিজৰ হৃদয় কঁপি উঠে, গাৰ নোম হিয়ৰি উঠে, এনেকুৱা ধৰণৰ অমানৱিক দৃশ্য। গতিকে AIUDF নেতৃত্বাধীন বদৰুদ্দিন আজমল চাহাবে সংখ্যালঘু মানুহৰ সৈতে কেনেকুৱা ধৰণৰ বেইমানি কাম কৰিছে সেয়া আপোনালোকক অৱগত কৰিলোঁ। সন্মানীয় অসমবাসী ৰাইজ, আপোনালোকে এই বিষয়টো পুংখানুপুংখভাৱে চিন্তা কৰা উচিত আৰু বদৰুদ্দিন আজমল AIUDF দলক আপোনালোকে কেনেদৰে মৰম যাচে সেয়া পৰৱৰ্তী সময়ত দেখা যাব। ধন্যবাদ।